আজি আমাৰ প্লেছ ক্লাব আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্ট যিখিনি আমাৰ ৰক্তদান আমাৰ উইক চলি আছে ইয়াত একটা কেম্প আমি পাতিছোঁ আমাৰ চিভিল হস্পিটেল ৰাজাপুখুৰী মে বহুত ভাল লাগিছে আমাৰ ইয়াত মোৰ দেন 20 ভলেণ্টিয়াৰ্ছ ইয়াত অলৰেডি ৱেইট কৰি আছে লুকিং এট দি ৱেডাৰ আৰু যেনেকুৱা গৰম উঠি আছে তথাপিও ইমান ভলেণ্টিয়াৰ্ছ আহি বহুত ভাল লাগিছে আৰু মোৰ এটাই ৰিকুৱেষ্ট হ'ব আমাৰ যিখিনি ৰাইজ আছে চৰাইদেউ ৰাইজ আপুনি আহক ব্লাড ডোনেশ্যন এনেকুৱা হিউমেন কাইণ্ড কাৰণে এনেকুৱা ভাল আপোনাৰ ফালৰ পৰা যিখিনি কণ্ট্ৰিবিউশ্যন হ'ব আৰু কোনে জানে কি আপোনাৰ ৰক্ত আপুনি পাই যাব কিবা এক্সিডেণ্ট या দুৰ্ঘটনা হোৱাৰ টাইমত চ' আপুনি যদি লাইফ ছেভিং কিবা দিব বিচাৰে ছ'চাইটিক এইটো আপোনাৰ প্ৰথম আপোনাৰ ৰক্তদান হয় আৰু ছেকেণ্ডলি আপুনি যদি কিবা ইছ্যুজ চলি আছে কিবা হেল্থ ইছ্যুজ চলি আছে এতিয়া ইয়াত ইন দি ফৰ্ম অফ চেকিং অফ ইয়ৰ ব্লাড গ্ৰুপ আৰু ছুগাৰ আৰু BP কাৰণে আপুনি বি কিবা যদি কিবা বেমাৰী আছে এইটো বি আপোনাৰ চেক হৈ যাব চ' আকোবাৰ মোৰ ৰিকুৱেষ্ট কৰিও আৰু মই আকোবাৰ ধন্যবাদ জনাইছোঁ আমাৰ প্লেছ ক্লাবত আমাৰ জাৰ্নেলিষ্ট সকলোকো कि यात हमार मेडिकल टीम साथ जोगाजोग करी इमान सुंदर के इमान धुनिया इमान ह्यूमैनिटेरियन वर्क आज हाथत लैसे और ब्लड डोनेशन कैम्प यात ऑर्गेनाइज करिसे और वॉलंटियर्स লৈ আনিছে এটো তো বেছি কথা চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত চৰাইদেউ প্ৰেছ গিল আৰু সোণাৰী প্ৰেছ ক্লাবৰ উদ্যোগত আমি চৰাইদেউ অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰিলোঁ আৰু ইয়াত আমি জিলাৰ সাংবাদিকসকলৰ লগতে আমাৰ যিসকল বিভাগীয় কৰ্মচাৰী আছে তেওঁলোকে ৰক্তদান কৰিলে লগতে আমি জিলাখনৰ সাংবাদিকসকলৰ যাতে সুস্বাস্থ্যৰ কাৰণে যিহেতু তেওঁলোকে সংবাদ ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকোঁতে তেখেতৰ স্বাস্থ্যৰ যতন ল'বলৈ বহু ক্ষেত্ৰত তেখেতে থাকি যায় গতিকে এই কথা পৰিলক্ষিত কৰি আমি জিলা স্বাস্থ্য সমিতিয়ে আমাৰ জিলাৰ সাংবাদিকসকলৰ কাৰণেও এক আমি বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিলোঁ আৰু তেখেতলোকেও তাত সম্পূৰ্ণভাৱে আমাক সহযোগিতা আগবঢ়ালে জ্ঞাপন কৰিছোঁ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে সাংবাদিকসকলক এই বিনামূলীয়া এটা চিকিৎসা শিবিৰ যি অনুষ্ঠিত কৰিছে তাত বিভিন্ন ধৰণৰ আমাৰ সাংবাদিকসকল আহি স্বাস্থ্য পৰীক্ষা কৰিছে আমি এইখিনিতে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সোণাৰী আৰু চৰাইদেউৰ বিভিন্ন স্থানৰ পৰা আহি ৰক্তদান শিবিৰত আহি উপস্থিত হৈছে ৰক্তদান কৰিছে আচলতে ৰক্তদান মহান দান বুলি কোৱা হয় সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ মই চৰাইদেউ জিলা স্বাস্থ্য সমিতি সকলো বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ